আজি লৈ আহিছোঁ এটা ইডলি ৰেচিপি। আপোনালোকে ঘৰত থকা সামগ্ৰীয়ে বনাব পাৰিব। পুৱাৰ জলপান নিচিনাকৈ খাব পাৰিব বা টিফিনতো লৈ যাব পাৰিব। মই সন্ধিয়াতে মাটি দাইল এবাতি তিয়াই থৈছিলোঁ আৰু শুবলৈ যোৱাৰ আগত বাকলি গুচাই পেলাই ধুই এয়া মিক্সিত বাতি ল'লোঁ। চাউল দুবাতি লৈছিলোঁ। মাটি দাইল যদি এবাতি লয়, চাউল ল'ব দুবাতি। কোমলাৰ পিছত 2 ভাগ বাতিলোঁ আৰু মিলাই পেলাই এনেকৈ চাওক হাতেৰে ঘূৰাই ঘূৰাই অকণমান ফুলাই ল'লোঁ। এতিয়া ঢাক মাৰি মই ৰাতিপুৱালৈকে ৰাখিলোঁ। ৰাতিপুৱা সুন্দৰকৈ ফুলি আছে, মানে ফাৰ্মেণ্টেশ্যন হৈ আছে। মই যেনিবা ৰাতিটো তিয়াই থ'লোঁ। আপোনালোকে ৰাতিপুৱা যদি এইখিনি প্ৰচেছ কৰে আবেলিলৈ ধুনীয়াকৈ বনাব পাৰিব। মানে 4-5 ঘণ্টামান গৰম কালি লাগে, ঠাণ্ডা কালি কিন্তু গোটেই ৰাতিটোৱে লাগে। আৰু যদি আপোনালোকে ভালকৈ ফাৰ্মেণ্টেশ্যন হোৱা নাই বুলি ভাবে তেতিয়া অকণমান খোৱা চ'ডা দি দিব আৰু টেষ্টৰ কাৰণে নিমখো দিব পাৰে। মই নিমখ নাই দিয়া। আৰু ইডলি ষ্টেণ্ড এডালত অকণমান তেল সানি আধা হেতামানকৈ দিব আৰু মাত্ৰ 6-7 মিনিটত সুন্দৰকৈ ইডলি সিজি যায়। আৰু এডাল ষ্টেণ্ড মই ৰেডি কৰি থৈছিলোঁ, সেইডালো দিলোঁ। আৰু এতিয়া মই আপোনালোকক গৰমে গৰমে চুৰি এখনৰ সহায়ত উলিয়াই দেখুৱাইছোঁ। চাওক ইমান ধুনীয়াকৈ ফুলিছে নহয়। এটা মই টিপিও দেখুৱাইছোঁ, আকৌ আগৰ নিচিনা হৈ গৈছে। মানে পাৰফেক্ট হৈছে ইডলিকেইটা। লগত চাম্বাৰ আৰু চাটনি দিছোঁ। ইয়াৰ ৰেচিপি আগতে দি থৈছোঁ, লাগিলে আকৌ ক'ব, মই আকৌ দি দিম।